শ্ৰীমন্ত শংকৰদেৱ সংঘ কেন্দ্ৰীয় শিশু আই কল্যাণ শাখা সমিতিৰ উদ্যোগত আৰু হাজো ভাষা ব্যৱস্থাপনাত অহা 13 আৰু 14 ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ'ব ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী কাৰ্যসূচী আৰু শিশু কল্যাণ দিৱস কাৰ্যসূচী। ইয়াকে লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাকে আদি কৰি কেন্দ্ৰীয় ৰাজ্যভাৱে যি কাৰ্যসূচী পালন কৰা হ'ব, উক্ত কাৰ্যসূচীক লৈ আড়ম্বৰপূৰ্ণভাৱে তেওঁলোকে যোজা চলাইছে আৰু খনে খনে চলিছে আলোচনা, খনে খনে চলিছে বৈঠক আৰু কিদৰে অতিথিক আপ্যায়ন কৰিব ইয়াকে লৈ তেওঁলোকৰ আইসকলৰ যি বৈঠক অনুষ্ঠিত কৰা হৈছে। আৰু বিষ্ণুপুৰস্থিত যি শ্ৰীমন্ত শংকৰদেৱ সংঘ পানীপাৰা প্ৰাথমিক নামঘৰটো আজি এখনি সেৱা সমিতিৰ বৈঠক অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে এখনি অতিথি আপ্যায়ন কৰা আদি কৰি আদৰণি সমিতিকে আদি কৰি উপ সমিতি গঠন কৰা হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ সাজুৰ পৰা দেখুৱাই দেখিবলৈ সক্ষম হৈছো। আমাৰ শিশু দিৱস শ্ৰীকৃষ্ণ জন্মাষ্টমীখিনি আমাৰ মূলৰ পৰা হাজো জিলাত কৰিব দিছে। আমি হাজো জিলাই আলোচনা কৰি আমি পানীপাৰা প্ৰাথমিকত পাতিবৰ কাৰণে আমি আয়োজন কৰিছো। আজি তাৰ বাবে আমাৰ সেৱা বাহিনী আৰু আমাৰ জিলাৰ আই বাপসকলে লগ লাগি আমি প্ৰস্তুতিৰ কাৰণে আমি আজি এখন সভা পাতিছো। মানে ভগৱান শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ কাৰণে শিশু দিৱসৰ কাৰণে শিশু কল্যাণ দিৱসৰ কাৰণে এইখিনি কৰিবৰ কাৰণে আজি প্ৰস্তুতি কৰিছো। আৰু ইয়াতে আজি সকলো সেৱা বাহিনী আই মাতৃ বাপসকল জিলাৰ আৰু আমাৰ পানীপাৰা প্ৰাথমিকৰ আই বাপসকল গোটেইবিলাক আহিছে। আহি গোটেই কেনেকে প্ৰস্তুতি কৰিব লাগিব, কেনেকে আমি সেৱা ধৰিব লাগিব, কেনেকে সম্বোধন কৰিব লাগিব বা কেনেকে আমাৰ মানে আই বাপসকলক কি কেনেকে আমাৰ ল'ৰা ছোৱালী শিশুবিলাকক কি কৰিব লাগিব এইবিলাক আমি প্ৰস্তুতি কৰিছো আজি। মানে আচলতে ধন্যবাদ জনাইছো। আৰু ভগৱান শ্ৰীকৃষ্ণৰ যি দৈৱ শিশুকালৰ আধ্যাত্মিকতাক অনুধাৱন কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিছে। আমি আপোনাৰ কাষলৈ অকণমান আগবাঢ়ি আহিব বাইদেউ। কি কি কাৰ্যসূচী হাতত ল'ব অকণমান থুলমূলকৈ আমাক ক'লে ভাল আছিলে। কৃষ্ণ জয়গুৰু শংকৰ মানে আমাৰ 13 আৰু 14 ছেপ্টেম্বৰ শ্ৰীকৃষ্ণ জন্মোৎসৱ উপলক্ষে মূলৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ যিখিনি আমাৰ মানে অনুষ্ঠান কৰে প্ৰত্যেক জিলাই জিলাই প্ৰত্যেক বছৰতে কৰে, এইবেলি তাৰমানে আমাৰ হাজো জিলাত আহিব বিচাৰিছে। আমি নিমন্ত্ৰণ কৰিছো। সেয়েহে বিভিন্ন ঠাইৰ পৰা ভকত বৈষ্ণৱ যিসকল আহে আমি সেৱা শুশ্ৰূষা কেনেকুৱাভাৱে কৰিম তাৰ কাৰণে তাৰমানে সেৱা বাহিনী আই মাতৃ আৰু আমাৰ হাজো জিলাৰ বিষয়ববীয়াসকলৰ লগত মিলিত হৈ আজি এখন সাধাৰণ সভা আহ্বান কৰা হৈছে। সেই উপলক্ষে কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু কল্যাণ দিৱস আৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে এইবাৰ হাজো জিলাত কেন্দ্ৰীয় শিশু দিৱস অনুষ্ঠানটি অনুষ্ঠিত কৰা হ'ব। আৰু সেই উপলক্ষে আমি কেন্দ্ৰীয় সেৱা বাহিনী তৰফৰ আমি হাজো জিলা সেৱা বাহিনী আৰু আদৰ সমিতি সেৱা বাহিনীৰ তৰফৰ পৰা এই অনুষ্ঠানভাৱে সফল ৰূপায়িত কৰিবৰ বাবে আমি ইয়াত এখন আজি সভা অনুষ্ঠিত কৰিছোঁ। আৰু এই সভাখনিত আমি এই অনুষ্ঠানভাগি সুচাৰুৰূপে কেনেকৈ পৰিচালিত কৰিব পাৰি, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বাপ বান্ধৱ আই মাতৃসকলক লগতে শিশুসকলক আৰু যুৱক যুৱতীসকলক আমি কেনেকৈ আপ্যায়ন কৰিব পাৰোঁ, সেৱা কৰিব পাৰোঁ সেই সম্পৰ্কত আমি আলোচনা এটি কৰা হ'ল। আৰু আমাৰ যিসমূহ সেৱক সেৱিকাক এই সম্পৰ্কত আমি তেওঁলোক কেনেকৈ আগবাঢ়ি যাব সেই সম্পৰ্কত আমি তেওঁলোকক আজি ইয়াত আলোচনা কৰি আমি অনুষ্ঠানটি সফল ৰূপায়ণ কৰাৰ কাৰণে আজি ইয়াত আমি এই আলোচনাখিনি এই সভাখনি অনুষ্ঠিত কৰিছোঁ। আৰু আমি আশা কৰোঁ হাজো জিলা ইতিমধ্যে কেন্দ্ৰীয় অনুষ্ঠান শিশু আৰু যুৱ আৰু আই মাতৃ সমাৰোহ ইতিমধ্যে অনুষ্ঠিত কৰি গৈছে। এইবাৰ আমি কেন্দ্ৰীয় শিশু দিৱস অনুষ্ঠিত কৰাৰ কাৰণে আমাক দায়িত্ব অৰ্পণ কৰিছে আৰু এই দায়িত্বভাগি আমি সফল ৰূপায়ণ কৰিব পাৰিম বুলি আমি আশাবাদী। আৰু প্ৰভু ভগৱন্তৰ কৃপা হ'লে আমি অনুষ্ঠানভাগি সফল ৰূপায়ণ কৰিব পাৰিম। কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী এই দিনটো শিশুসকলৰ কল্যাণৰ কাৰণে শিশু কল্যাণ দিৱস উপলক্ষে পালন কৰি আহিছে। আৰু বিভিন্ন জিলাত ইতিমধ্যে এই অনুষ্ঠানভাগি অনুষ্ঠিত হৈ আছে। এইবুলি কেন্দ্ৰীয়ভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘই হাজো জিলাত এই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী শিশু কল্যাণ দিৱসটি আমাৰ হাজো জিলাৰ ব্যৱস্থাপনাত অনুষ্ঠিত কৰাৰ বাবে আমাক জনাইছে। আৰু এই উদ্দেশ্যে ইংৰাজী 13 ছেপ্টেম্বৰ আৰু 14 ছেপ্টেম্বৰ তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান আড়ম্বৰপূৰ্ণভাৱে আমি ইয়াতে হাজো পানীপাৰা প্ৰাথমিক শাখাত উদযাপন কৰিম। আজি
ইয়াৰে প্ৰস্তুতিৰ বাবে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ সেৱা বাহিনীৰ বাপ বান্ধৱ আই মাতৃ সমস্ত একত্ৰিত হৈ আমি এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত হোৱাৰ কাৰণে জাগৰণ সভা এভাগে আগবঢ়াইছিলোঁ। এই জাগৰণ সভাত আমি সকলোকে কেনেকৈ কেন্দ্ৰীয় বাপ বান্ধৱ আই মাতৃ সমস্ত আমি আতিথ্য কৰিব লাগিব সেইখিনি ইয়াতে আলোচনা কৰা হয় আৰু সকলোকে ইয়াৰ দ্বাৰাই বুজাই দি আমি এই সজাগতা সভাখনি সমাপন কৰিছোঁ আৰু সকলো সেৱা বাহিনীৰ বাপ বান্ধৱ আই মাতৃ সমস্তই উৎসাহিত হৈছে। অসমৰ বাপ বান্ধৱ আই মাতৃ সমস্তক উঠি অহা কণ কণ ভাইটি ভণ্টি হওক ল'ৰা ছোৱালী হওক বৰ্তমান দেশৰ ভৱিষ্যত তেওঁলোকক এই আধ্যাত্মিক চিন্তাৰে যে কৃষ্ণৰ জন্মাষ্টমীৰ লগত উদযাপিত কৰা হ'ব এইখিনি আমি তেওঁলোকক আগুৱাই লৈ যাম বুলি সকলোকে প্ৰতিজ্ঞাবদ্ধ হৈ আমি একত্ৰিত হৈ আগবাঢ়ি যাম বুলি আজি ইয়াতে সভাখিনি আৰম্ভ কৰিছিলোঁ। আমি আজিৰ ক'বলগীয়া এইখিনি কৃষ্ণ।